এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ এই অমৃত ভাণ্ডাৰ প্ৰথম শুনাৰ সৌভাগ্য হোৱা ব্যক্তিজনৰ নামেই হৈছে ব্ৰহ্মা। জগতৰ ঈশ্বৰ নাৰায়ণে গোটেই কথাখিনি ব্ৰহ্মাক কৈছিলে আৰু ব্ৰহ্মাই সেই কথাখিনি ক'বলৈকে এজন যোগ্য মানুহ বিচাৰি বিচাৰি তেওঁৰ উপায়ন্তৰ হৈ শেষত নিজৰ পুত্ৰ নাৰদকে কথাখিনি ক'লে আৰু নাৰদ মুনি আকৌ সেই কথাখিনি ক'বলৈ এজন যোগ্য মানুহ বিচাৰি মহামুনি ব্যাসদেৱক লগ পালে, নহয়নে প্ৰভু? গতিকে মহামুনি ব্যাসদেৱে সেই যোগ্য কথাখিনিকে মহামুনি শুকদেৱক প্ৰকাশ কৰিলে আৰু মহামুনি শুকদেৱে সেই যোগ্য কথাখিনিকে ৰজা পৰীক্ষিতৰ আগত কৈ আছে, যিখিনি কথা আজি আমি বাৰ্তালাপ কৰি আছোঁ। আৰু এই যোগ্য কথাখিনিকে মহামুনি শুকদেৱ আৰু ৰজা পৰীক্ষিতৰ মাজত কেনেকৈ কথোপকথন হৈছিল এই কথাখিনি সেই 28,000 ঋষিৰ ভিতৰত নেতৃত্ব প্ৰদান কৰা মহামুনি শৌনকে গুৰুৰূপী উগ্ৰসভা সুতৰ আগত